গাইজ ভাত খাই আছিলোঁ খাই থাকোঁতে খবৰ এটা পালোঁ যে জুবিন দাৰ আমাৰ মাজত নাই ভাত খাই থাকোঁতে মোক মানে মোবাইল চোৱা নাছিল খবৰ পোৱা নাছিলোঁ আৰু মা ফোন কৰিছে মানে ফোন কৰি খবৰো দিছে জুবিন গাৰ্গ আৰু মানে কিবা সাগৰত গৈছিলে বোলে কৰি কিনে মানে নাই আৰু জুবিন দা সহ্য কৰিব পৰা নাই মানে নিজৰ ঘৰৰ মানুহ জানো এজন নাইকিয়া হৈছে এনেকুৱা লাগিছে জুবিন দা মানে আমাৰ অসমত মানে ইমান এজন ভাল মানুহ আছিলে দুখীয়াক সহায় কৰে তেওঁ আৰু ইমান সুন্দৰ কণ্ঠ অধিকাৰী আৰু এনেকুৱা গান আমি আৰু ক'ত শুনিব পাম জুবিন দাৰ নিচিনা আৰু দ্বিতীয়জন মানুহ আৰু আমাৰ অসমত নহ'ব আৰু